ধুবুৰী জিলাৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰীত এখনি পুৰণি হিন্দু ধৰ্মৰ ধাম আছে, নাম মহামায়া ধাম। শক্তিপীঠ হিচাপে জনাজাত এই থান মহামায়া দেৱীলৈ উৎসৰ্গিত। মহামায়া দেৱী হৈছে পাৰ্বতী, দুৰ্গা, কালী, কামাখ্যা দেৱীৰ অন্য এটা ৰূপ। মহামায়া ধাম কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল সেয়া সঠিককৈ জনা নাযায়। কিন্তু কছাৰী, কোচ আৰু নাথ আদি স্থানীয় লোকসকলে দেৱী মহামায়াক আৰাধনা কৰিছিল। আনহাতে পৰ্বতজোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল মহামায়া। জনশ্ৰুতিৰ মতে ৫০০ বছৰ আগতে বৰ্তমান বাংলাদেশৰ মৈমনসিঙৰ যতু চৌধুৰী নামৰ এগৰাকী বণিকে টিপকাই নদীৰ ঘাটত মা মহামায়াৰ দৰ্শন লাভ কৰিছিল। পিছত বগৰীবাৰী, ৰূপসী আৰু ধুবুৰীৰ জমিদাৰসকলে মহামায়া ধামখন স্থাপন কৰিছিল। তেতিয়াৰে পৰা বংশানুক্ৰমিক পৰম্পৰা অনুসৰি নলবাৰীৰ ওচৰৰ সোণকুৰীয়া গাঁৱৰ পুৰোহিতসকলে মহামায়া ধামত পূজা অৰ্চনা কৰি আহিছে। মহামায়া ধামৰ যি স্থাপত্য সেয়া নীলাচল স্থাপত্য শৈলীৰে নিৰ্মিতৰ লগতে বংগীয় শৈলীৰো প্ৰভাৱ পৰিছে। যিহেতু ধামখন এটা টিলাৰ ওপৰত অৱস্থিত, সেয়েহে ধামলৈ উঠি যোৱা খটখটীৰ সন্মুখত সিংহদ্বাৰ আছে। গৰ্ভগৃহত মা মহামায়াৰ প্ৰায় ২ ফুট ৫ ইঞ্চি উচ্চতাৰ এটা মূৰ্তি আছে। লগতে হনুমান আৰু কালী দেৱীৰো মূৰ্তি আছে। মহামায়া ধামৰ গাতে লাগি আছে এখন শিৱথান আৰু কাষৰ গুহা এটিত বাঘৰ আশ্ৰয়স্থল আছে। ইয়াক বাঘ ভাণ্ডাৰ বোলে। টিপকাই নদীৰ পাৰত মহামায়া ধামৰ আন এখন পূজাৰ স্থান মহালয়া স্নানঘাট মন্দিৰ আছে। জনবিশ্বাস মতে এই স্থানত দেৱী মহামায়াই দৈনিক স্নান কৰিছিল। মহামায়া ধামত প্ৰতি বছৰে দুৰ্গা পূজা ধুমধামেৰে অনুষ্ঠিত হয়। দুৰ্গা পূজাৰ বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত বাঘলৈ উৎসৰ্গা কৰা হয়। তদুপৰি ইয়াত চ'ত মাহৰ সংক্ৰান্তিৰ দিনা মহামায়া ধামৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ উপৰিও বহাগ মাহত ৭ বিসমা মেলা বহে। উল্লেখ্য যে মহামায়া ধাম নামনি অসমৰ এখন গুৰুত্বপূৰ্ণ হিন্দু ধৰ্মৰ ভক্তসকলৰ পবিত্ৰ ধাম। সেয়েহে ইয়ালৈ দৈনিক বহু লোকৰ সমাগম হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।